जितु महामूर्ति गुरुजने हरि भक्ति पन्थ उपदेश দিয়া দুখময় সংসাৰ ৰপাৰ কৰে হেনয় কৃপালু গুৰুঋণ খুজিবা কপ্ৰতি জানানিস্থ অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে ৰাম অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে। প্ৰণাম সকলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 572 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ ভক্তিভৰা অভিনন্দন জ্ঞাপন কৰিলোঁ। প্ৰভুসকল, আমাৰ কাৰণে পৰম সৌভাগ্য এই কথা আমি প্ৰতিজন মানুহে অনুভৱ কৰোঁ যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নিচিনা এগৰাকী সামৰ্থ্যৱান গুৰু আমাৰ মাজলৈ আহিছিল। ভাবিলে কেতিয়াবা বৰ ভয় লাগে যে যদি আমাৰ মাজলৈ মহাপুৰুষ গুৰুজনা নাহিলহেঁতেন তেতিয়াহ'লে আজি হয়তো সমাজ প্ৰেক্ষাপটত আমাৰ পৰিচয় শূন্য হৈ থাকিলহেঁতেন। যি কি নহওক, এই অনুভৱ আমাৰ প্ৰতিজন ব্যক্তিৰে আছে আৰু সেই অনুভৱৰ বেদীত আজি এই মহাপুৰুষৰ আবিৰ্ভাৱৰ পবিত্ৰ দিৱসত সকলোৱে আমি মহাপুৰুষৰ চৰণত কৌটি কৌটি প্ৰণিপাত নিবেদন কৰিছোঁ। বিষয়টো এনেধৰণৰ, গীতাত স্পষ্টভাৱে উল্লেখ কৰিছে, পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায়ে সম্ভৱামি যুগে যুগে। সাধুসকলক পৰিত্ৰাণ কৰিবৰ নিমিত্তে, দুষ্কৃতিক বিনাশ কৰিবৰ নিমিত্তে আৰু ধৰ্ম সংস্থাপনৰ অৰ্থে ভগৱন্ত পুৰুষে বাৰে বাৰে বিভিন্ন অৱতাৰ ধাৰণ কৰে। গুৰুজনাই কীৰ্তনৰ প্ৰাৰম্ভণিতে লিখিছে, যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত অৱতাৰ ঈশ্বৰ পুৰুষে ধাৰণ কৰে আৰু সেই অৱতাৰসমূহৰ অন্তৰালত এই তিনিটা মহান উদ্দেশ্য সংলগ্ন হৈ থাকে। অৰ্থাৎ সন্তসকলক পালন কৰি দুষ্কৃতিক বা অধৰ্মক বিনাশ কৰি পুনৰ ধৰ্ম সংস্থাপন কৰিবলৈ ঈশ্বৰ পুৰুষে বিভিন্ন সময়ত বিভিন্ন ৰূপেৰে এই ধৰাধামত আবিৰ্ভাৱ হয়। আৰু আমিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই আবিৰ্ভাৱক এইদৰেই মানো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা ঈশ্বৰৰ অন্যতম অৱতাৰ আৰু তেওঁ এক বৌদ্ধিক জাগৰণৰ দ্বাৰা, এক সাংস্কৃতিক জাগৰণৰ দ্বাৰা, এক আধ্যাত্মিক জাগৰণৰ দ্বাৰা দুষ্কৃতিকাৰীসকলৰ মানসিকতাক দমন কৰি শুদ্ধ সত্য জ্ঞানৰ পোহৰ, ধৰ্ম ব্যৱস্থা, আধ্যাত্মিক সাধন পদ্ধতি আমাক দি থৈ গ'ল। এইগৰাকী মহাপুৰুষৰ অনেক শ্ৰম, জীৱনজোৰা সাধনাৰে এটা জাতিক উচ্চ শিখৰত অৱস্থান কৰোৱাবৰ কাৰণে যিখিনি প্ৰয়াস কৰিব লাগে তাৰ কিঞ্চিত মানুহ তেওঁ কৃপণালি কৰা নাই। সেইকাৰণে তাৰাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে গুৰু প্ৰশস্তি কৰিবলৈ গৈ খুব সুন্দৰকৈ ক'লে, ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যো হৰি মাৰল কংখ জগজন তাৰণ
দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ ত্ৰিভুৱন বন্দন ত্ৰিভুৱনৰ যিজন বন্দনীয় যিজন দৈৱকী নন্দন যিজনে কংস আদি অত্যাচাৰীসকলক বধ কৰিছিল সেইজন কৃষ্ণই তেওঁৰে অংশস্বৰূপে মহাপুৰুষ আমাৰ মাজলৈ আহিছিল। এই পদভাগ যেতিয়া মহাপুৰুষে ৰচনা কৰিছিল ইয়াৰ কিছু ব্যতিক্ৰমকে তেওঁ ৰচনা কৰিছিল বুলি কোৱা যায়। কিছু ব্যতিক্ৰম ধৰণে এনেধৰণে ৰচনা কৰিছিল ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যো হৰি কংস কবৈৰী জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ সৌহি হৰি। ত্ৰিভুৱনৰ বন্দনীয় ভগৱান কৃষ্ণ যিজনে কংস চানু আদিক বধ কৰিছিল সেইজনেই স্বয়ং শংকৰদেৱ ৰূপে পৃথিৱীত আবিৰ্ভাৱ হৈছিল। কিন্তু মহাপুৰুষ গুৰুজনাই মাধৱ পুৰুষক কৈছিলে যে অকণমান ঢাকি দিয়া আৰু গুৰু আজ্ঞা পালন কৰি তেওঁ তাত ঢাকিছিলে আৰু অংশ বুলি ক'লে। যি কি নহওক সাধুৰবাদ কিছুমান আছে আমাৰ মাজত, সেই সাধুৰবাদৰ দ্বাৰাও আমিবিলাকে জানো যে গুৰুজন আচলতে স্বয়ং ঈশ্বৰৰ অৱতাৰ। এটি সাধুৰবাদত এনেধৰণে পোৱা যায় যে যেতিয়া ত্ৰেতাৰ যুগত ৰামচন্দ্ৰ পিতৃ আজ্ঞা পালন কৰি বনবাসলৈ গৈছিল তেতিয়া তেওঁৰ কনিষ্ঠ ভাতৃ ভৰতে তেওঁৰ খৰমজোৰকেই ৰাজ্যৰ প্ৰতিনিধি হিচাপে শিৰত তুলি লৈ আহিছিল আৰু অযোধ্যা ৰাজসিংহাসনত প্ৰভু ৰামচন্দ্ৰৰ সেই খৰমজোৰ প্ৰতিষ্ঠা কৰি 14 বছৰ তেওঁ ৰাজকাৰ্য চলাইছিল। তাৰপিছত ৰামচন্দ্ৰ পুনৰ অযোধ্যালৈ উভতি আহিলে আৰু 10,000 বছৰ ৰাজত্ব কৰাৰ অন্তত সকলোকে লৈ ৰামচন্দ্ৰ যিদিনাখন পৃথিৱীৰ পৰা গুচি গৈছিল তেওঁৰ একান্ত ভক্ত জাম্বুৱন্তই ৰামচন্দ্ৰৰ সেই বিশেষ খৰমজোৰ প্ৰসাদ হিচাপে লগত ৰাখিছিল। এনেকে ত্ৰেতা যুগৰ সমাপ্তি ঘটিছিল আৰু দ্বাপৰ যুগৰ প্ৰাৰম্ভণি ঘটিছিল। এনেকে দ্বাপৰ যুগ গৈছিল, বিভিন্ন দুষ্ট দৈত্য অত্যাচাৰীসকলৰ প্ৰাদুৰ্ভাৱ হৈছিল আৰু দ্বাপৰৰ শেষৰ ফালে পৃথিৱীৰ এই ভাৰ হৰণ কৰিবৰ কাৰণে প্ৰভু ভগৱন্ত স্বয়ং দৈৱকীনন্দন শ্ৰীকৃষ্ণ অৱতাৰে পৃথিৱীলৈ আহিছিল। তাতে এটি শ্যামন্ত হৰণ বুলি অধ্যায় ভাগৱতত পোৱা যায়। শ্যামন্ত হৰণত শ্যামন্ত মণিৰ সত্ৰাজিতৰ পৰা ভগৱন্ত পুৰুষে বিচাৰিছিল। মই চমুৱাই কৈছোঁ কথাখিনি। সেই শ্যামন্তক মণি সত্ৰাজিতে নিদিলে, ভগৱান গুচি গ'ল। তাৰপিছত সেই শ্যামন্তক মণি সত্ৰাজিতৰ কনিষ্ঠ ভাতৃ প্ৰসেনজিতে ডিঙিত পিন্ধি মৃগয়া কৰিবলৈ গ'ল। তাতে তেওঁ সিংহই মাৰি পেলালে। তাৰপিছত কৃষ্ণৰ তাতে কলংক আহিল যে খুজি নাপায় ভাগ্য মাৰি মণি নীলা হৰি। তেওঁ খুজিলে অথচ তেওঁ নাপালে, গতিকে তেওঁ ভায়েকক মাৰি পেলাই মণি লৈ গ'ল। গতিকে এই কলংক মোচন কৰিবৰ কাৰণে ভগৱন্ত পুৰুষে অৰণ্যলৈ গ'ল আৰু গৈ গৈ খোজে খোজে গৈ গৈ সেই শ্যামন্তক মণিৰ সন্ধান পালে এটি গুহাৰ ভিতৰত। সেই গুহাত থকা এটি ভালুকে তেওঁৰ সতী সন্ততিক সেই শ্যামন্তক মণি উমলিবলৈ দি ৰাখিছে। কৃষ্ণ পুৰুষৰ লগত সেই ভালুকৰ যুদ্ধ হ'ল 28 দিন। 28 দিন যুদ্ধৰ অন্তত সেই ভালুকে ক'লে, আগে নিচিনিলো এবেশে জানিলো তেন্তে তুমি শ্ৰীৰাম অজ্ঞানিক মুখ প্ৰভু সমীয়ক চৰণে কৰো প্ৰণাম। সেইজন জাম্বুৱন্ত আছে। জাম্বুৱন্তই ক'লে যে মোক পৰাস্ত কৰিব পৰা বীৰ পৃথিৱীত নাই, সেইজন ৰামচন্দ্ৰ হ'ব লাগিব। তুমি আচলতে কোন? ঈশ্বৰ পুৰুষে তেওঁৱে যে ৰাম অৱতাৰত আহিছিল ত্ৰেতাৰ যুগত এই কথা বৰ্ণনা কৰিছিল। আৰু তেতিয়া জাম্বুৱন্তই সযতনে ৰাখি থোৱা তেওঁৰ খৰমজোৰ ভগৱন্ত পুৰুষক উভতাই দিছিল আৰু ভগৱন্ত পুৰুষে সেই খৰমজোৰ পিন্ধি আহিছিল। তাৰপিছত যেতিয়া কৃষ্ণ বৈকুণ্ঠী প্ৰয়াণ হ'ল দ্বাপৰৰ শেষত, তেতিয়া তেওঁৰ প্ৰপন্ন শিষ্য বান্ধৱ উদ্ধৱে তেওঁৰ সেই খৰম যুগল শিৰত তুলি বদৰিকালৈ গুচি গৈছিল। এই কথা ভাগৱতত উল্লেখ আছে। তো উদ্ধৱে সেই খৰমজোৰ বুকুত সাৱটি বহুকাল বদৰিকাতে আছিল। কলিযুগ পৰিলে, কলিযুগত ঈশ্বৰৰ অংশ অৱতাৰ বা ঈশ্বৰৰ অৱতাৰ মহাপুৰুষ শংকৰদেৱ জগতলৈ আহিল
আৰু শংকৰদেৱে যেতিয়া তীৰ্থ ভ্ৰমণলৈ গৈ বদৰিকালৈ গৈছিলে তেতিয়া তাত উদ্ধৱক সাক্ষাৎ পাইছিলে আৰু উদ্ধৱে যে প্ৰভু আপোনাৰ খৰমজোৰ মোৰ লগত আছে বুলি উভতাই দিছিলে আৰু সেই খৰমজোৰ মহাপুৰুষ গুৰুজনাই পৰিধান কৰি আহিছিল। এই কথাবিলাকৰ সাধুৰবাদৰ দ্বাৰা এটা কথা নিৰ্ণয় হয় যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা প্ৰকৃতপক্ষে ঈশ্বৰ পুৰুষৰে অৱতাৰ। সেইকাৰণে আমি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম বুলি গুৰু স্মৰণ কৰোঁ। কৃষ্ণই শংকৰ, শংকৰে গুৰু, গুৰুৱে হৰি ৰাম, অৰ্থাৎ তেওঁকে আমি গুৰু অৱতাৰ হিচাপে, ঈশ্বৰৰ স্বয়ং অৱতাৰ হিচাপে মান্যতা কৰোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিবোৰ সৃষ্টিশীল কাৰ্য সমসাময়িকভাৱে ভাৰতবৰ্ষত যিমানবিলাক মহাপুৰুষ আছিল সেইসকলৰ লগত তুলনামূলকভাৱে কিছু বিশেষ। ভাৰতবৰ্ষৰ যি সনাতন ধৰ্ম ব্যৱস্থা, সেই সনাতন ধৰ্ম ব্যৱস্থাৰ পৰা মহাপুৰুষ শংকৰদেৱে কেতিয়াও নিজক আঁতৰাই লৈ যোৱা নাছিলে। গুৰুজনাই নিজেও তেওঁৰ কালজয়ী ৰচনা গুণমালাত উল্লেখ কৰিছে, খুব ধুনীয়াকৈ কৈছে, হৰি হৰি ৰাম হৰি হৰি ৰাম। তাত খুব সুন্দৰকৈ কৈছে, ঐ ইটো বিতুপন ধৰ্ম সনাতন হৰি হৰি ৰাম হৰি হৰি ৰাম। ও আকেশে কীৰ্তন কৰে সাধুজন হৰি হৰি ৰাম হৰি হৰি ৰাম। এইটো বিতুপন ধৰ্ম সনাতন, আকাশে কীৰ্তন কৰে সাধুজন। ভাৰতবৰ্ষৰ সনাতন পৰম্পৰাত উপাস্য দেৱতা ৰামচন্দ্ৰক দেখে, কোৱা হয়, কৃষ্ণক কোৱা হয়। বিশেষভাৱে এটা কথা আহি যায় যে শংকৰদেৱে ৰামচন্দ্ৰক উপাস্য হিচাপে ল'লে নে নাই? লৈছে। যাদৱ যদুনন্দন মাধৱ মধুসূদন তুমি নিত্য নিৰঞ্জন নাৰায়ণ তোমাক লৈলো শৰণ। ইবাৰ কৰুণাময় হৰি কমলাপতি মোৰে নচাৰিবা নাৰায়ণ অৰুণ চৰণ তলে হৰি কমলাপতি সত্যে সত্য পখিলো শৰণ। হৰি চৰণে শৰণ ললো এই হৰি নাৰায়ণ মানৱী জনম সামফল কৰিলো এই হৰি নাৰায়ণ। হৰিও হৰি চৰণে লাগু অভয় চৰণে শৰণ মাগু ৰাম ৰঘুপতি ৰঘুনন্দন তোমাৰ চৰণে লৈলো শৰণ। কাৰ চৰণত লৈছে? ৰাম ৰঘুপতি ৰঘুনন্দন, যিজন ৰঘুপতি, ৰঘুকুলৰ যিজন শিৰোমণি ৰাম, স্পষ্ট কৰিছে মাধৱপুৰুষে নামঘোষাত গুৰু আজ্ঞা পালন কৰি, আৰু সেইধৰণে ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰা হয়। ৰাম ৰঘুপতি ৰঘুনন্দন, ৰঘুনন্দন তোমাৰ চৰণে লৈলো শৰণ। গতিকে ইয়াক লৈ কোনো বিতৰ্কৰ অৱকাশ থাকিব নালাগে। এই কথা আজিৰ এই পবিত্ৰ দিনটোত স্পষ্ট কৰা হয়। ৰাম আৰু কৃষ্ণ মহাপুৰুষে এই দুটা শব্দকেই শ্ৰেষ্ঠ নাম হিচাপে, তেওঁৰ যিখিনি কালজয়ী নাম হিচাপে দেখুৱাইছে তাত তেওঁ সন্নিৱিষ্ট কৰিছে। এই কথা শৰণ ভজনীয়া তত্ত্বত সকলো লোকে এই কথা উপলব্ধি কৰে বা তেওঁলোকে এই কথাবোৰ জানে। মহাপুৰুষ গুৰুজনাক কৃষ্ণ প্ৰেমত আচলতে মতলীয়া আছে। সেইকাৰণে যেতিয়া তীৰ্থযাত্ৰা কালত ভক্তসকলক, গুৰুচৰিতত এইবোৰ কথা উল্লেখ আছে, তীৰ্থযাত্ৰা কালত ভক্তসকলক যেতিয়া ৰামচৰিত সম্পৰ্কে কৈছিলে, যেতিয়া তাৰকাৰ কথা আহি যায়, তাৰকাৰ ৰাক্ষসনীৰ কথা কওঁতে কওঁতে তেওঁ আহি আকৌ পুতনাৰ তালে আহি যায়, পুতনাৰ কথা বৰ্ণনা কৰে, কৃষ্ণই কেনেকৈ পুতনাক বধ কৰিছিল এয়া। অৰ্থাৎ ভক্তসকলে কয় যে গুৰুদেৱ বা কৃপাল গুৰু, তুমি আচলতে আমাক তাৰকাৰ কথাহে কৈ আছিলা। মোক কৃষ্ণ গ্ৰাহাই ধৰিছে, সেইকাৰণে মই বাৰে বাৰে কৃষ্ণ চৰিত্ৰলৈ গুচি যাম। কিন্তু সেই বুলি ৰামৰ চৰিত্ৰক মহাপুৰুষে কোনো কালে অৱজ্ঞা কৰা নাই। অৰ্থাৎ ইটো বিতুপন ধৰ্ম সনাতন, আকাশে কীৰ্তন কৰে সাধুজন। ই বিতুপন ধৰ্ম, সনাতন ধৰ্ম। ইয়াত শ্ৰৱণ কীৰ্তনৰ যি মাহাত্ম্য, সেই কথা মহাপুৰুষে স্পষ্টভাৱে লোকক প্ৰদৰ্শন কৰিছে। ভাৰতবৰ্ষৰ সনাতন মাৰ্গত স্বতন্ত্ৰভাৱে স্বাধীনচিতীয়াভাৱে মানুহে যি ধৰণে মাৰ্গসমূহ লৈ তেওঁলোকে ঈশ্বৰ সাধনা কৰিছে, মহাপুৰুষে স্বতন্ত্ৰভাৱে কেৱল ঈশ্বৰৰ নাম ল'লেই হ'ব বুলি স্পষ্ট কৰিছে। কেৱল ঈশ্বৰৰ চৰণত দৃঢ়ভাৱে কায়বাক্য মনে সমৰ্পিত ভাৱনাৰে শৰণ গ্ৰহণ কৰিলেই ভক্তি কৰা হ'ব বুলি মহাপুৰুষে
স্পষ্টভাৱে নিৰ্দেশ কৰিছে। আৰু এই কথাটোক পূৰ্ণতা প্ৰাপ্ত কৰিবৰ কাৰণে জনসমাজত ইয়াক সুস্থিৰ চিন্তাৰে উপস্থাপন কৰিবৰ কাৰণে মহাপুৰুষে কিছুমান মাৰ্গীয় সংগীত ৰচনা কৰিছে। পৰৱৰ্তী সময়ত এইসকলক বৰগীত বোলা হ'ল। ভাগৱতৰ ক্ষুদ্ৰ সংকলন গীত আকাৰে সংকীৰ্তন কৰিবৰ কাৰণে কীৰ্তন ঘোষাৰ ব্যৱস্থা কৰিছে। ভাওনা সৃষ্টি কৰিছিল যাতে মানুহৰ মনত কৃষ্ণ ভাৱনাৰ সৃষ্টি কৰিব পাৰে, ৰামৰ প্ৰতি সৎ ভাৱনাৰ সৃষ্টি কৰিব পাৰে। তাৰ কাৰণে মহাপুৰুষে ভাওনাৰ সৃষ্টি কৰিছিল। ভকতসকলক ভাৱক বুলি কয়। এইকাৰণে ভাৱক যে ঈশ্বৰৰ প্ৰতি যি ভাৱনা, সেই ভাৱনা তেওঁলোকে হৃদয়ত প্ৰকট কৰিব লাগিব। ভগৱানৰ প্ৰতি ভাৱনাপূৰ্বক ভক্তি সাধন কৰিব লাগিব, তেতিয়াহে ঈশ্বৰ প্ৰাপ্তি হ'ব। এই কথা মহাপুৰুষে নিৰ্ণয় কৰিছে। গতিকে তাৰ কাৰণে তেৰাই ভাওনাৰ সৃষ্টি কৰিছে, ৰাগ নিৰ্ণয় কৰিছে। সেই ৰাগসমূহৰ দ্বাৰা প্ৰকৃতপক্ষে গীতসমূহৰ মাৰ্গীয় সংগীতসমূহৰ বৈশিষ্ট্য অটুট ৰাখিবৰ কাৰণে মহাপুৰুষে যি কৰিব লাগে তাকেই কৰিছে। আৰু তাৰ অনুগামী প্ৰপন্ন শিষ্য হিচাপে মহাপুৰুষ মাধৱদেৱেও অনুৰূপ সেই একেখিনি সৃষ্টিশীল কাৰ্য তাৰাও সম্পাদন কৰিছে। গুৰুজনাই সংস্কৃততো এভাগ শাস্ত্ৰ ৰচনা কৰিছে, যাৰ নাম ভক্তি ৰত্নাকৰ। ভাবিলে ভাল লাগে যে ভক্তি ৰত্নাকৰত ভাৰতবৰ্ষৰ প্ৰশংসা কৰি এটা বিশেষ অধ্যায় মহাপুৰুষে ৰচনা কৰি থৈ গৈছে। আৰু অনেক শ্লোকত, অনেক পদত মহাপুৰুষে ভাৰতবৰ্ষৰ বৰ্ণনা কৰিছে। যি কি নহওক, এগৰাকী সুশিক্ষিত পৰম জ্ঞানৱন্ত পুৰুষ, সকলো ফালৰ পৰা সাধনা সিদ্ধ পুৰুষ, যোগ আদি সমস্ত সাধনাৰে সিদ্ধ পুৰুষ, নৃত্য কলা, সংগীত কলা, নাট কলা, শিল্পকলা, ভাস্কৰ্য কলা, সকলো কলাৰে বিভূষিত মোৰ মহাপুৰুষ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাকেৰি নাহিকি উপাম, তোহাৰি চৰণক ৰেণু শত কৌটি, বাৰ কুকৰো প্ৰণাম। দুটামান বিশেষ কথা কৈ মোৰ বক্তব্যক সামৰিব খুজিছোঁ। সেইকেইটা কথা আজিৰ প্ৰজন্মৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এক নম্বৰ কথা হ'ল কি যে মহাপুৰুষে যি ধৰ্ম ব্যৱস্থা প্ৰৱৰ্তন কৰি থৈ গৈছে, সি বেদ বিহিত, অৰ্থাৎ বেদক বাদ দি মহাপুৰুষে তেওঁৰ ধৰ্ম প্ৰৱৰ্তন কৰা নাই। কিন্তু আপোনাসৱে যদি মহাপুৰুষৰ ৰচনাসমূহ আপোনাসৱে যদি অধ্যয়ন কৰে, বিশেষকৈ উঠি অহা প্ৰজন্ম, তেওঁলোকে দেখিব যে বেদক ভিত্তি কৰি মহাপুৰুষে তেওঁৰ ধৰ্ম বিশেষভাৱে প্ৰৱৰ্তন কৰিছে। দুই নম্বৰ কথা, ই সনাতন ধৰ্মৰে অন্যতম এটি বিশেষ মাৰ্গ। তাৰ পৰা কেতিয়াও মহাপুৰুষে নিজক ফালৰি কথা নাই। তে কোনোবা স্বয়ম্ভু পণ্ডিতে যেতিয়া বিদেশলৈ গৈ পেলাই ক'ব যে শংকৰদেৱে বেদক বাদ দিছিল, কেৱল ভাগৱত আধাৰিত ধৰ্ম কৰিছিল, যেতিয়া ক'ব যে জনসাধাৰণক তথাকথিত প্ৰচলিত সমাজ ব্যৱস্থাৰ পৰা বিৰুদ্ধে এটা সোঁতত লৈ গৈ পেলাই তেওঁ ধৰ্ম প্ৰৱৰ্তন কৰিছিল, এতেকে শংকৰদেৱ বামপন্থী, এনেকুৱা জঘন্য কথা সমাজত কেতিয়াও প্ৰৱৰ্তিত হ'ব নালাগে। ইয়াৰ দুৰ্ঘোৰ বিৰোধ কৰিব লাগে। বিশেষকৈ আজিৰ প্ৰজন্ম, মই কাটৰে আপোনাসৱক নিবেদন কৰিছোঁ। মই এটা কথা ছ'চিয়েল মিডিয়াত লক্ষ্য কৰিছোঁ যে শংকৰদেৱ সম্পৰ্কে যদি কোনোবাই বিৰূপ মন্তব্য কৰে, আজিৰ প্ৰজন্মই একদম উঠি পৰি লাগে তাৰ বিৰোধ কৰিবৰ কাৰণে। কিন্তু সমস্যা ক'ত? এই যে ভৌ পণ্ডিত কিছুমান ওলাইছে, নিজকে স্বয়ম্ভু গৱেষক, শংকৰী গৱেষক বুলি নিজকে পিতাহী মাৰি ফুৰা এজাত পণ্ডিত ওলাইছে। তেখেতলোকে আপোনালোকৰ আৱেগক খেল খেলিছে। তেওঁলোকে জানে যে এওঁলোকে আৱেগিকভাৱে শংকৰদেৱক ভাল পায়, শংকৰদেৱ সম্পৰ্কে অধ্যয়ন তেওঁলোকে নকৰে। গতিকে আজিৰ প্ৰজন্মই অত্যন্ত গভীৰভাৱে শংকৰদেৱ সম্পৰ্কে তেওঁলোকে অধ্যয়ন কৰিবৰ প্ৰয়োজন আহি পৰিছে। নহ'লে এই ভৌ পণ্ডিতসমূহে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শংকৰদেৱ গুৰুজনাৰ অস্তিত্বক ম্লান কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰিছে, আৰু সেই চেষ্টা তেওঁলোকে অটুট ৰাখিব। তেওঁলোকৰ এনেকুৱা ষড়যন্ত্ৰৰ যাতে কেতিয়াও তেওঁলোক সফল হ'ব নোৱাৰে, তাৰ কাৰণে আজিৰ প্ৰজন্মই সকলোৱে হাতে হাত ধৰি আগুৱাই যাব লাগিব। কোনো কাৰণত শংকৰদেৱক এগৰাকী বামপন্থী গুৰু হিচাপে যাতে অভিহিত কৰিব নোৱাৰে, তাৰ কাৰণে আমি সকলোৱে মাৰ বান্ধি ওলাই আহিব লাগিব। দ্বিতীয় কথা, শংকৰদেৱৰ অন্যতম সহযোগী আছিল মহাপুৰুষ মাধৱদেৱ। মহাপুৰুষ মাধৱদেৱক শংকৰদেৱৰ পৰা বাদ দিলে শংকৰদেৱ কিন্তু আধৰুৱা হৈ থাকিব। গতিকে কোনো কাৰণত শংকৰ মাধৱৰ সংস্কৃতি, শংকৰ মাধৱৰ দেশ, শংকৰ মাধৱৰ ধৰ্ম ব্যৱস্থা, শংকৰ মাধৱৰ আধ্যাত্মিক যি চেতনা, এই কথাবিলাকৰ পৰা শংকৰদেৱক মাধৱদেৱৰ পৰা বিচ্ছিন্ন কৰাৰ বিচ্ছিন্নতাবাদীসকলৰ ষড়যন্ত্ৰক আমি উফৰাই পেলাব লাগিব। আজিৰ এই পবিত্ৰ দিনটোত
আমি সকলোৱে এই কথাবোৰৰ সংকল্প ল'ব লাগিব। কোনো কাৰণত যাতে এনেকুৱা ভৌ পণ্ডিতসকলৰ, এনেকুৱা স্বয়ম্ভু গৱেষকসকলৰ ষড়যন্ত্ৰত যাতে গুৰুজনা সমাজত অৱহেলিত হৈ নাযায়, তাৰ কাৰণে আমিবিলাকে প্ৰয়াস আৰু প্ৰচেষ্টা নিতান্তই কৰিব লাগিব। এয়া আমাৰ কাৰণে এক দায়িত্ববোধ বুলি আমি সকলোৱে জানিব লাগিব, বুজিব লাগিব। বিশেষভাৱে অসমত থকা যিমানবিলাক গুৰুজনাৰ নামত সংগঠন আছে বা সত্ৰসমূহ আছে, সত্ৰ মহাসভা আছে, সকলোবিলাকে একত্ৰ প্ৰয়াস আৰু প্ৰচেষ্টাৰে গুৰুজনাক বিকৃত কৰাৰ কাৰণে সুযোগ গ্ৰহণ কৰা এই সুযোগ সন্ধানীসকলক সদায় হেঙাৰ দিব লাগিব, যাতে তেওঁলোকে আমাৰ মৰ্মস্থলত দংশন কৰিবৰ কাৰণে কোনো কাৰণত সুযোগ নাপায়। আজি এটা পবিত্ৰ দিন, মহাপুৰুষে আজিৰ দিনটোতেই আমাৰ মাজত আৱিৰ্ভাৱ হৈছিলে আৰু আমাক সকলো ফালৰ পৰা এক প্ৰগতিশীল জাতি হিচাপে বিশ্বজগতত আত্মপৰিচয় কৰাবৰ কাৰণে সকলো প্ৰকাৰৰ প্ৰয়াস প্ৰচেষ্টা কৰি থৈ গৈছিল। গতিকে আজিৰ এই পবিত্ৰ দিনটোত মহাপুৰুষজনাৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণিপাত জনাই মোৰ বক্তব্য ইমানতে বিৰাম দিলোঁ আৰু মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱৰ শুভকামনা পুনৰবাৰ সকলোলৈকে যাচি মোৰ বাণী ইমানতে বিৰাম দিছোঁ। কৃষ্ণ।